আজিৰ ক্লাছত আমি ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ওপৰত পঢ়িম। তোমালোকে অলৰেডি এই n আৰু l ভ্যালুবিলাক কি হয় হেতু গম পালা। n হৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যিটোৱে শেলটোক বুজাব আৰু লগতে অৰবিটেল এটাৰ এনাৰ্জি কিমান হ'ব আৰু তাৰ সাইজটো কেনেকুৱা হ'ব হেতুৰ ওপৰতো ইনফৰমেশন দিব। ওকে, n ভ্যালুটো যিমানেই বাঢ়ি যায় অৰবিটেলটো হিমানেই সাইজত ডাঙৰ হৈ গৈ থাকে আৰু তাৰ এনাৰ্জিও হিমানেই ইনক্ৰিজ হয়। দেন আহিলে l, এটো এজিমেথেল কোৱান্টাম নাম্বাৰ বুলি কোৱা হয় আৰু ইয়াৰ পৰা আমি সাবশেলটোৰ ইলেক্ট্ৰনটো মানে কোনটো সাবশেলত আছে হেতু গম পাওঁ আৰু লগতে তাৰ শেপৰ ওপৰতো আমি আইডিয়া পাওঁ। ওকে, l ভ্যালু 0 হলে সাবশেলটো স্ফেৰিকেল হয়। দেন যদি l ভ্যালুটো 1 হয় তেতিয়া হেতু শেপটো ডাম্বেল হয়, তাক p সাবশেল বুলি কোৱা হয়। ঠিক তেনেকে যদি l ভ্যালুটো 2 হয় তেতিয়া ডাবল ডাম্বেল শেপৰ আমি ডি সাবশেল বিলাক পাওঁ। ঠিক আছে ইয়ালৈকে। এতিয়া আমি নেক্সট চাম যে এই ml ভ্যালুজ বিলাক কেনেকুৱা হ'ব। ওকে, ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ওপৰত আমি এতিয়া পঢ়িম। এতিয়া এই ml ভ্যালুজ বিলাক ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ ভ্যালু বিলাক আমি l ভ্যালুৰ পৰাহে উলিয়াব পাৰিম। যেনেকৈ আমি n ৰ পৰা l উলিয়াইছিলো ঠিক তেনেকৈ আমি l ৰ পৰা ml ভ্যালুজ বিলাক উলিয়াম। ফাইন। এতিয়া ইয়াৰ সিগনিফিকেন্সটো হ'ল যে ম্যাগনেটিক কোৱান্টাম নাম্বাৰে অৰবিটেল বিলাকৰ ওৰিয়েন্টেশনৰ ওপৰত ইনফৰমেশন দিব। ওৰিয়েন্টেশন অফ অৰবিটেলস। এই ইনফৰমেশনটো আমি ম্যাগনেটিক কোৱান্টাম নাম্বাৰৰ পৰা পাই যাম। ঠিক আছে, অৰবিটেল এটা ডিফাৰেন্ট ৱেত ওৰিয়েন্ট হ'ব পাৰে। ওকে, এতিয়া আমি ml ভ্যালু কিমানটা পাইছো তাৰ পৰাই আমি ক'ব পাৰিম যে অৰবিটেল এটা কিমান ধৰণে ওৰিয়েন্ট হ'ব পাৰিব। ওকে, এতিয়া চোৱা, ফৰ এনি l ভ্যালু, যিকোনো l ভ্যালুৰ কাৰণে -l to +l ইমানটা আমি ml values পাম। The ml values will range from -l to +l for any l value. এতিয়া এটো আমি এক্সাম্পল চালে গম পাই যাম। যদি l value to 0 হয়, ওকে, if l value is 0, 0 মানে কোনটো সাবশেল হয়? s, l value 0 এ s সাবশেলক বুজায়। এতিয়া ইয়াৰ কাৰণে ml value to কি হ'ব চোৱা, -l to +l, যেহেতু 0 আছে, -0 +0 বুলি তো একো কথাই নাই, গতিকে আমি অকল এটাই ml ভ্যালু পাম আৰু তাৰ ভ্যালুটো হ'ব 0। ফাইন। এতিয়া ml ভ্যালু যেহেতু আমি অকল এটাই পাইছো, তাৰ পৰা আমি বুজিম যে এই s সাবশেলটোৰ কাৰণে অকল এটাই ওৰিয়েন্টেশন পসিবল। বুজি পাইছানে? এতিয়া কেনেকৈ হয় চোৱা, s সাবশেলটোৰ শেপটো তোমালোকে জানা। s সাবশেলটো স্ফেৰিকেল হয়, ৰাইট? এতিয়া স্ফিয়াৰ এটাক আমি বেলেগ ধৰণেতো আমি ওৰিয়েন্ট কৰিব নোৱাৰো। ইয়াৰ কাৰণে অকল হি আৰু এটা ওৰিয়েন্টেশন পসিবল হ'ব। ইয়াকতো আৰু আমি বেলেগকে ইয়াক ঘূৰাই যদি ৰাখো তেতিয়াও এই বেলেগ মানে ইয়াৰ ওৰিয়েন্টেশনটো সেমে থাকিব। ওকে, ই যেহেতু সিমেট্ৰিকেল হয় গতিকে ইয়াৰ কাৰণে আৰু বেলেগ ওৰিয়েন্টেশন পসিবল নহয়। দ্যাটস why only 1 ml value for l equal to 0. বুজি পাইছা? s সাবশেলৰ কাৰণে আমি অকল এটাই ml ভ্যালু পাম আৰু আমি ক'ব পাৰিম যে এই s সাবশেলৰ কাৰণে অকল এটাই অৰবিটেল পসিবল। ঠিক আছে? নাও if l is equal to 1, l equal to 1 মানে হৈছে p সাবশেল। p সাবশেলটো কিন্তু তেনেকে সিমেট্ৰিকেল নহয়, তোমালোকে শেপটো ইয়াৰ জানা, দুটা লোব থাকে ইয়াৰ। এতিয়া l equal to 1 ৰ কাৰণে ml ভ্যালু কিমান হ'ব চোৱা, -l to +l, তাৰ মানে -1 ৰ পৰা আমি যাব লাগিব up to +1, -1 ৰ পিছত আহি যাব 0, তাৰ পিছত যাব +1, ইয়াৰ বাহিৰত আমি যাব নোৱাৰো কিয়কি এটো ৰেঞ্জ মতেই হ'ব লাগিব। ওকে, তো ইয়াত আমি চোৱা যে তিনটা ml ভ্যালু পালো, তাৰ মানে এই যে p সাবশেলটো আছে ই তিনিটা ৱেত ওৰিয়েন্ট হ'ব পাৰে। ইয়াত চাই লোৱা, এতিয়া ইয়াৰ লোবস বিলাক যদি along x axis থাকে এটো এটা ওৰিয়েন্টেশন হ'ব পাৰে, নহলে p সাবশেলটোৰ লোবস বিলাক along y axis থাকিব পাৰে,
আৰু এটা পসিবিলিটি আছে if the lobes of the p subshell are along the z axis এটোতো হ'ব পাৰে তো দেখিছা যে এনেকুৱা ডাম্বেল শেপৰ যেটো সাবশেল আছে এটো তিনিটা ওয়েট অৰিয়েন্ট হৈ থাকিব পাৰে তা মানে p সাবশেলৰ কাৰণে আমি তিনটা অৰবিটেল পাম ওকে আৰু এই তিনটা অৰবিটেলৰ নাম বিলাক হৈছে px py and pz বুজি পাইছা এটো এতিয়া এই ইয়াৰে কোনটো px ৰ কাৰণে কোনটো py ৰ কাৰণে হেতু আমাৰ কাৰণে ম্যাটাৰ নকৰিব আমি খালি জানিম যে p সাবশেলৰ কাৰণে আমি তিনটা অৰবিটেল পাম আৰু এই তিনিওটা অৰবিটেল মিউচুয়ালি পারপেন্ডিকুলার হব কিউকি এক্সিস বিলাকে মিউচুয়ালি পারপেন্ডিকুলার হয় গতিকে px py and pz these three orbitals will be mutually perpendicular to each other okay বুজি পাইছা ইয়ালৈকে s সাবশেলৰ কাৰণে অকল এটাই অৰবিটেল পসিবল p সাবশেলৰ কাৰণে তিনটা অৰবিটেল পসিবল the l equal to যদি 2 হয় then you will get 2 কাৰণে সো আমি -2 পৰা স্টার্ট কৰিম +2 লৈকে যাম -2 then -1 আহিব 0 আহিব +1 আহিব আৰু +2 গতিকে আমি পাঁচটা পাই গৈছো ইয়াত হে l equal to 2 মানে হৈছে সো d সাবশেল এই d সাবশেলৰ কাৰণে আমি পাঁচটা পসিবল অৰিয়েন্টেশন পাম আৰু হে কাৰণে আমি d অৰবিটেল টোটাল পাঁচটা পাম ঠিক আছে এটা পাঁচটাৰ নাম মই ইয়াত লিখি দিছো d xy d yz d zx d x square minus y square and d z square ওকে তেহলৰ অৰিয়েন্টেশন বিলাক কেনেকুৱা হয় মই ইয়াত দেখুৱাই দিম এনে তোমালোকে জানা যে d সাবশেল টু ডাবল ডাম্বেল হয় মানে তাৰ চাৰিটা লোব থাকে right এনেকুৱা হয় এটা dxy টু সোৱা এতিয়া এই ইয়াৰ এই চাৰিটা লোব যদি xy প্লেনত থাকে suppose these two axes are x and y আৰু লোবস বিলাক যদি in between axes আছে in between axis আছে আৰু এই xy প্লেনত আছে তেতিয়া এই অৰবিটেলটোক আমি কম dxy ঠিক আছে আকৌ যদি ইয়াৰ লোবস বিলাক in between y and z ধৰিছো যে মই এটো y হয় এটো z হয় in between y and z axis যদি থাকে তেতিয়া হলে এটো কোনটো হ'ব d yz ঠিক তেনেকে dzx টো কি হ'ব ধৰিব পাৰিছা সাকে zx প্লেনখনত থাকিব suppose this is z axis and this one is x if the lobes of the d orbital are in between z and x axis then this orbital is known as dzx orbital fine আৰু দুটা আসলে সোৱা dx square minus y square আৰু dz square তো dx square minus y square টুট এটো x আৰু এটো y যদি হয় আৰু যদি লোবস বিলাক along axis থাকে ডিফারেন্স তো ধৰিব পাৰিছা ইয়াত in between আছিল মাজে মাজে আছিল ইয়াত along axis যদি মানে ইলেক্ট্ৰন টু পোৱাৰ probability to maximum হয় লোবস মানে কি তোমালোকে জানাই যে ইলেক্ট্ৰন এই বিলাক ঠাইত পোৱাৰ probability to maximum হৈ আছে ওকে তেতিয়া ইয়াক কোৱা হ'ব dx square minus y square the last এটা আছে এটোৱে অকনমান ডিফারেন্ট হয় along z axis ইয়াৰ দুটা লোব থাকিব ঠিক আছে দুটা লোব along z axis থাকিব আৰু বাকি ইলেক্ট্ৰন ডেন্সিটি ইয়াৰ চাৰিওফালে থাকিব সিমেট্ৰিক্যালি মানে এটা ডোনাট এনেকে ধৰি লব পাৰা যে ডোনাট এটা আছে তাৰ মাজত এটা ডাম্বেল ঘুমাই আছে তো ঠিক এনেকুৱা শেপৰ হয় d z square টু ওকে এটা তোমালোকে নোট কৰি লবা
গতিকে তোমালোকে ডি অৰবিটেল টোটেল 5টা পাবা এইখিনি ভালকে মনত থবা যে এছ অৰবিটেল এছ সাবশেলৰ কাৰণে এটাই অৰবিটেল আমি পাম এছ এটাই থাকিব পি 3টা থাকিব ডি 5টা থাকিব এতিয়া তোমালোকে নেক্সটটো কৰি চাব পাৰা এল ইকুৱেল টু 3 ৰ কাৰণে টোটেল তোমালোকে 7টা পাবা তাক এফ অৰবিটেলছ বুলি কোৱা হয় ওকে এফ অৰবিটেল টোটেল 7টা পাবা 7টা ভ্যালু পাই যাবা তোমালোকে এল ইকুৱেল টু 3 লিখিবা তাত এম এল ভ্যালু বিলাক উলিয়াই চাবা টোটেল 7টাই ওলাব আচ্ছা এতিয়া মই অকণমান গোটেই বস্তুখিনি সামৰি লৈ পেলাই কৈ দিছোঁ একচুৱেলি কেনেকুৱা হয় এতিয়া ধৰা এটম এটাৰ ফাৰ্ষ্ট শেল বুলি ক'লে আমি কি বুজিম n ইকুৱেল টু 1 হ'ব তাৰ কাৰণে ৰাইট এতিয়া এই ফাৰ্ষ্ট শেলটোত টোটেল অৰবিটেলছ কিমান আহিব সো আমি নেক্সট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পঢ়িব লাগিব মানে ইলেক্ট্ৰনৰ এৰেঞ্জমেণ্টটো এটমত কেনেকৈ হয় তো সেইখিনি পঢ়িবৰ কাৰণে অৰবিটেলছ বিলাক লিখিব পাৰিব লাগিব অৰবিটেলছ কি থাকিব পাৰে এটম এটাত সেইটো জানিব লাগিব আৰু তাৰ কাৰণে আমি অবভিয়াছলি কোৱান্টাম নাম্বাৰ এই কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব সো ফৰ দা ফাৰ্ষ্ট শেল n ইকুৱেল টু 1 কিমানটা অৰবিটেল আহিব আমি ক'লৈ যাব লাগিব আমি l উলিয়াব লাগিব আৰু l ৰ পৰা আমি ml ভ্যালুলৈকে যাব লাগিব ml ভ্যালুৱে আমাক অৰবিটেল বিলাক কেনেকুৱা হ'ব এটো কৈ দিব ঠিক আছে সো ফৰ n ইকুৱেল টু 1 we will get l ইকুৱেল টু only 0 আৰু ইয়াৰ কাৰণে ml ভ্যালু কি হ'ব অকল এটাই 0 তাৰ মানে আমি অকল এটাই অৰবিটেল পাম in the first shell there is only one orbital এতিয়া এই অৰবিটেলটোৰ নামটো কি হ'ব সোৱা l ইকুৱেল টু 0 মানে কি s ৰাইট আৰু যেহেতু এটো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ ইয়াৰ কাৰণে 1 হয় হেতুক আমি আগফালে এনেকে লিখিম আৰু অৰিয়েন্টেশন ইয়াৰটো বেলেগ পসিবল নহয় গতিকে অকল s বুলি লিখি থলে হ'ব এই অৰবিটেলটো ফাৰ্ষ্ট শেলত অকল এটাই অৰবিটেল পসিবল হে অৰবিটেলটোৰ নামে হৈছে 1s বুজি পাইছা ই এটা এনাৰ্জি লেভেল হয় বা এটা অৰবিটেল হয় এটমত প্ৰথম অৰবিটেলটো তোমালোকে এটোৱে পাবা বুজিলা এটো আচ্ছা এতিয়া নেক্সট আউটা দেখাই দিও সেকেন্ড যেটো মানে শেল হ'ব বা এনাৰ্জি লেভেল হ'ব তাৰ কাৰণে আৰু কিমান অৰবিটেল পসিবল হ'ব কিমান অৰবিটেল সেকেন্ড শেলটোৰ কাৰণে থাকিব একে ধৰণে l ভ্যালু উলিয়াবা 0 and 1 দুটাটো পামি 0 মানে হৈছে s 1 মানে হৈছে p now for l equal to 0 l equal to 0 ৰ কাৰণে সেপাৰেটলি ml উলিয়াবা ml ভ্যালু আৰু 1 ৰ কাৰণেও সেপাৰেটলি ml ভ্যালু উলিয়াব লাগিব তেতিয়া আমি টোটেল অৰবিটেল কিমান থাকিব সেকেন্ড শেলটোত হেতু গম পাম l equal to 0 হলে ml কি হ'ব only 0 এতিয়া ইয়াৰ এই অৰবিটেলটো যে আমি পালো ইয়াৰ নামটো কেনেকৈ লিখিম আমি 2 l equal to 0 ml equal to 0 ইয়াৰ মিনিং হৈছে s 2s এটো এটা অৰবিটেল বুজিলা এতিয়া আমি l equal to 1 ৰ কাৰণে উলিয়াম l equal to 1 হলে ml ভ্যালু কি আহিব -1 0 + 1 এটা এইবিলাকৰ কাৰণে নামবোৰ কি কৈছিল মই px pyn pz কিয়কি এই গুটেই বিলাক সেকেন্ড শেলৰ আন্ডাৰত আছে মানে সবৰ কাৰণে n ভ্যালুটো 2 হয় হেহে সবৰে আগত 2 টো লগাব লাগিব 2px লিখিব পাৰা 2py 2pz ঠিক আছে 2s 2px 2py 2pz টোটাল কেটা পালো টোটাল 4 orbitals for principal quantum number 2 1 ৰ কাৰণে এটাই পাইছিলো নামটো 1s 2 ৰ কাৰণে টোটাল 4টা পালো নাম কিটা ইয়াত লিখি দিছো যদি এখিনলৈকে বুজি পাই গৈছা তেতিয়া হলে এটা নিজে কৰি চাই লবা যে থাৰ্ড যেটো শেল হ'ব মানে যাৰ কাৰণে n equal to 3 হ'ব প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ ভ্যালুটো 3 হ'ব তাত তোমালোকে টোটাল অৰবিটেল কিমানটা পাবা আৰু কেনে মানে কোন কেটা পাবা ওকে অৰবিটেলছ বিলাকৰ নাম বিলাক কি হ'ব হেবোৰ নিজে লিখিবা তে কিমানটা পাবা হেতু সোৱা হেতু আমি এনেও নকৰাকেও ক'ব পাৰো ইয়াতে চাই লোৱা ইয়াতে সোৱা এটা n equal to 1 যেতিয়া আছিল আমি এটাই পাইছিলো 2 থাকুতে 4টা পাইছিলো মানে কিবা এটা ধৰিব পাৰিছা 1 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ কৰিলে 4 গতিকে 3 স্কয়াৰ কৰিলে কিমান হ'ব
সিমানটাই অৰবিটেল পাবা নিজে কৰি চাবা সিমানটা অৰবিটেল তোমালোকে ইয়াত লিখিবা ওকে সো ইয়াত এটা ৰুল আছে ফৰ any n value there are n square orbitals ঠিক আছে